কৃষ্ণ। ঘৰখনৰ সুখ শান্তি নিৰ্ভৰ কৰে ঘৰখনৰ পৰিয়ালবৰ্গৰ ওপৰত। পৰিয়ালবৰ্গৰ ইজনে সিজনৰ প্ৰতি যদি শ্ৰদ্ধা ভক্তি থাকে তেতিয়াহ'লে সুখময় হয়। আৰু শ্ৰদ্ধা ভক্তিবিহীন ব্যক্তিৰ দ্বাৰাই হোৱা পৰিয়াল নৰকৰ দ্বাৰ। কাৰণ শ্ৰদ্ধা ভক্তিবিহীনেই হ'ল অজ্ঞানী। অজ্ঞানৰ দ্বাৰাই কেতিয়াও সুখৰ সংসাৰ হ'ব নোৱাৰে। সেইহেতুকে আমি প্ৰত্যেক ব্যক্তিয়ে ইজনৰ সিজনৰ প্ৰতি সংসাৰখনত যদি শ্ৰদ্ধা ভক্তি থাকে তেতিয়াহ'লে সুখময় হৈ পৰে। কৃষ্ণ। আপোনালোকৰ যদি মানুহৰ প্ৰতি শ্ৰদ্ধা ভক্তি আওকাণ কৰিছে তেতিয়াহ'লে আজিৰ পৰা তাক অন্তৰত সাৱটি লওক আৰু প্ৰতিজন ব্যক্তিকে শ্ৰদ্ধা ভক্তি কৰিব আৰু তেতিয়া তেওঁক জ্ঞানী বুলি কোৱা হয়। গতিকে আমি জ্ঞানৰ পৰিচয় দিওঁ। আহক কৃষ্ণ।